আমি মাইকী মানুহবোৰে দম দিওঁ নেকি কেতিয়াবা মতা মানুহটোক? তোমাক আজিলৈকে দম দিছো নে মই? দম এইটো কথা আকৌ ভাবিবলৈ কি আছে? নাই দিয়া জান, নাই দিয়া। তেন্তে ইমান ভাবিবলৈ কি আছিলে? হাত উঠাইছো নে মই আজিলৈকে তোমাক? হাত নাই থোৱা জান, আজিলৈকে হাত নাই থোৱা। আৰে মই লৈ আহিম বুলি কৈছো নহয়। নেপাহৰো আৰু বাৰে বাৰে ফোন কৰি নাথাকিবাচোন। ফোন ৰাখা এতিয়া। কি খবৰ? ভালেই দে। কোন আছিলো ফোনত? কাক ইমান দম দি আছিলি? আমাৰ এই মাইকী মানুহ একেটা কথা ক'বলৈ বাৰে বাৰে ফোন কৰি থাকে দেই, একদম মাথাটো বেয়া কৰি দিয়ে। কি কথাতনো ইমান বাৰে বাৰে ফোন কৰি আছে প্ৰণৱ? বৌ এই ঘৰত হেনো হে, আপুনি কেতিয়াৰ পৰা বহি আছে? প্ৰথমৰ পৰাই বহি আছো, তুমি অহাৰ আগৰ পৰাই আছো মই। পিছে কি কথাতনো ইমান ফোন কৰি আছে তাই? বৌ ঘৰত হেনো বিস্কুট নাই, হালধি নাই, সেইটো কথা ক'বলৈকে বাৰে বাৰে ফোন কৰিছে, একদম মাথাটো খাই দিছে দেই। সেইটো কথা তাই তোমাক মনতহে পেলাই দিছে, কি জানিবা তুমি পাহৰি যোৱা। তাত ইমান খং কৰিবলৈ কি আছেনো? এবাৰ কৈ দিলে হৈ যায় ন বৌ, কিনো বাৰে বাৰে চুপ থাকা। তোমালোকৰ এই মতা মানুহৰ স্বভাৱবোৰ মোক শিকাব নালাগে। এতিয়া তোমাক বিস্কুট নিবলৈ বাৰে বাৰে ফোন কৰি মনত পেলাই আছে। পিছত যদি তুমি নিবলৈ পাহৰি যোৱা, ৰাতিপুৱা টাইমত যদি তুমি চাহৰ লগত বিস্কুট নোপোৱা, পিছত আকৌ মানুহজনীকে গালি পাৰিবা কিয় নকলা বুলি। কিন্তু মানুহজনীয়েতো তোমাক ফোন কৰিয়ে আছিলে। নহয় বৌ, মানে কি? চুপ থাকা। হালধি নিবলৈ তোমাক বাৰে বাৰে কৈ আছে, পিছত যদি তুমি নিনিয়া, পাহৰি যোৱা, হালধি নোহোৱাকে দাইল খাব পাৰিবা, হালধি নোহোৱাকে চব্জি ভাজি খাব পাৰিবা, তেতিয়া গালি নিদিবা তুমি মানুহজনীক। নাই নিদো বৌ। চুপ থাকা। আমাৰ মাইকী মানুহবোৰক একো নালাগে। আজি চাহকাপ ধুনীয়া হৈছে, আজি ভাজিটো ধুনীয়া বনাইছা, বা আজি তোমাক ধুনীয়া লাগিছে, এনেকে কৈ দিলে আমি তাতেই সুখ বিচাৰি পাওঁ জানা। বুজিছো বৌ, কিন্তু চব্জি ভাজিটো নিমখটো কম হলে কেনেকেনো ভাল হৈছে বুলি ক'ম বাৰু? কিয় কলে কি হব? একদম পাৰফেক্ট লাগে তোমালোকক। অকমান এডজাষ্ট কৰিব নোৱাৰা নেকি? পাৰি বৌ, পাৰি। তেতিয়াহলে এই সৰু সৰু কথা যে মাইকী মানুহজনীক দম দিয়া লাজ নালাগে? আমি মাইকী মানুহবোৰে দম দিওঁ নেকি কেতিয়াবা মতা মানুহটোক? তোমাক আজিলৈকে দম দিছো নে মই? দম এইটো কথা আকৌ ভাবিবলৈ কি আছে? নাই দিয়া জান, নাই দিয়া। তেন্তে ইমান ভাবিবলৈ কি আছিলে? হাত উঠাইছো নে মই আজিলৈকে তোমাক? হাত নাই থোৱা জান, আজিলৈকে হাত নাই থোৱা। দেখিলা, আজি আমাৰ বিয়া 3 বছৰে হল, কিন্তু আজিলৈকে এখেতক হাত উঠোৱাটো দূৰৰে কথা, মই টানকে কথা এষাৰো কৈ পোৱা নাই। হয় নে নহয় কোৱা? একো এটা কব নোৱাৰা? হয় জান, তুমি যি কোৱা সব শুদ্ধ। তুমি নিজৰ মানুহজনীক মৰম কৰিবা আৰু সন্মানো কৰিবা। অকল নিজৰ মানুহজনীক নহয়, বেলেগকো কৰিবা। বেলেগকতো কৰোৱেই। বেলেগক সন্মান কৰিবা, মৰমহে নিজৰ মানুহজনীক কৰিবা। ময়ো তাকেই কৈছিলো বৌ। চুপ থাকা। তোমালোকৰ মতা মানুহৰ স্বভাৱবোৰ মোক শিকাব নালাগে। নিজৰ মানুহজনীৰ বাহিৰে বাকী চবকে ভাল লাগে তোমালোকৰ, হয় নে নহয়? বৌ কি যে কয় আপুনি। হয় নে নহয়? হয়। নহয়। দেখিলা, পেটৰ যিটো আছে সেইটো মুখলৈ আহিয়ে গল। একদম নিলাজ দেই তোমালোক। আৰে বৌ, আপুনি যেনেকে সুধিছে মই ভয় খাই গৈছো, কনফিউজ হৈ গৈছো, সেইকাৰণে জিটিখন ওলাই গৈছে। হ'ব থোৱা মিছলীয়া। আৰে জান, কিয়নো দিগদাৰ দি আছা? অথনিৰ পৰা কথা শুনুৱাই আছা। আলহীৰ লগত এনেকে কথা নাপাতে নহয়। কোন আলহী? মই প্ৰণৱক আলহী বুলি নাভাবো দেই। মই প্ৰণৱকে একদম ঘৰৰ মানুহ নিচিনাই ভাবো, সেইকাৰণেহে কৈ আছো কথাবোৰ। তেনেহলে ঘৰৰ মানুহটোক চাহ পানী অকমান দিয়া। দিম নহয়, আনকালে যেনিবা তুমিহে বনাই দিয়া। মোক শিকাব নালাগে তুমি। প্ৰণৱ, তুমি বহা দেই, মই চাহ বনাই আনো। বৌ চাহ নাখাও নেকি? বহুত গৰম লাগিছে। তোমাৰ ফেনৰ তলত বহিও গৰম লাগিছে নে? ফেনৰ তলত বহিছো হয়, কিন্তু ফেনখন যে চলাই নাই। জানো পাই, এখেতেহে জানিব কিয় চলা নাই। কিয় চলা নাই কৈ দিয়া। হ'ব আৰু মই কম, তুমি চাহ বনাবা যোৱা। বহা তুমি, মই চাহ বনাই আনো। ঠিক আছে। ফেনৰ কেছটো কি? কেছটো কি মানে কাৰেণ্টটো কাটি দিলে? কেলে? বিলটো দিব থাকি গলো। বৌৰে মনত পেলাই দিছিলে ফোন কৰি, মইহে পাহৰি গলো। সেইটো কাৰণে ইমান ফায়াৰ হৈ আছে। চালা কুকুৰ, কথা পাহৰিবি তই, আৰু এতিয়া শুনিছো মই। হ'ব, এতিয়া তয়ো শুনাই নাথাকিবিচোন। এতিয়া তয়ো শুনাই নাথাকিবি। কি ভাবি আছ? চাহপাত নাই বুলি কৈছিলে, মোক আনিব কৈছিলে, মইহে পাহৰি গলো। এতিয়া আছে নে নাই জানো? আৰে আছে চাগে অকমান, সেইকাৰণে বনাব গৈছে। তইনো ইমান কথা পাহৰি যাওনে?
জানো পাই কি হৈছে এই আমাৰ মাথাবোৰ যে এই মাইকী মানুহবোৰে খাদে গম পাওঁনে সেইকাৰণে বিয়াৰ পিছত আমাৰ মাথাই কাম নকৰে আমি যেন একো কামেই নকৰোঁ অঁ বে কিন্তু বৌয়ে কোৱা কথাখিনিও মিছা নহয় গম পাওঁনে নিজৰ ঘৰখন এৰি আহে বেলেগ এখন ঘৰলৈ গোটেই ঘৰখনৰ দায়িত্ববোৰ সামৰি লয় পইচা জানে দৰমহা এটকাও নাপায় কিন্তু কামটোতো চবৰ কাৰণে কৰে ন কামটো বাৰু দুইজনে কৰে এতিয়া মতা মানুহজনেই হওক বা মাইকী মানুহগৰাকীয়ে হওক দুইজনে সমানে কাম কৰে কিন্তু মানে কি কেতিয়াবা ইজনে সিজনৰ কামবোৰ নেদেখে তেতিয়া ভুল বুজাবুজি হয় কাজিয়া হয় আৰু যিকেইজনে দেখে তেওঁলোকৰ মাজত ভাল পোৱা কেতিয়াও নকমে ঠিকেই কৈছে বাৰু প্ৰণৱ লোৱা চাহ লোৱা অঁ দিয়ক দিয়ক চাহপাত আছিলে নেকি চাহপাত ৰাতিপুৱাই শেষ হ'ল আনিব কৈছিলো নানিলা তেন্তে প্ৰণৱলৈ কেনেকে বনালা এই ৰাতিপুৱা আমি চবেই চাহ খাইছিলো যে তাৰে অকমান থাকি গৈছিলে সেয়াই চচপেন এটাত উলিয়াই গৰম কৰি প্ৰণৱক দিছো প্ৰণৱ চাহখিনি ভালে হৈ আছে নে আৰে তুমি পাগল হৈছা নেকি সেইবোৰ চাহ মানুহক দিয়ে নেকি জোঠা চাহৰ পৰা খুৱাই দিছা কি হবনো একো নহয় জোঠা খালে মানুহৰ মৰম বাঢ়ে তুমি নাজানা প্ৰণৱ তুমি খোৱা আই খাই শেষে কৰিলা ঠিকে আছিলে নে চাহটো জোঠা খালে যে মানুহৰ মৰম বাঢ়ে মই সেইটো কাৰণেহে দিছো তোমাক মই বেলেগো নিদো আকৌ তুমি বুলিহে দিছো নিজৰ বুলি ভাবো যে তুমি বেয়া পাইছা নি নাই পোৱা বৌ নাই পোৱা নেক্সট টাইম তুমি মানুহক এনেকে জোঠা নোখোৱাবা দেই যদি চাহপাত নাথাকে বিস্কুট নাথাকে নালাগে বনাবলৈ খালি এনেকে জোঠা নোখোৱাবা আই মইনো কি ডাঙৰ ভুলটো কৰিলো আৰু প্ৰণৱে আজি প্ৰথম জোঠা খোৱা নাই নহয় আগতো খাইছে কি খাইছো আমাৰ ঘৰ যে আছে টমটম তাক চিনি পোৱা নে টমটম টমটম কি হ'ল কোন টমটম আমাৰ ঘৰৰ কুকুৰটো তুমিতো জানাই মই তাক কিমান মৰম কৰো প্ৰণৱক এদিন তাৰ কাঁহীতে ভাত দিছিলো খাবলৈ সি যে কুকুৰ নহয় আমাৰ ঘৰৰে সদস্য হয় তুমিওতো আমাৰ ঘৰৰ সদস্য ন মই তুমি বুলিহে দিছো আকৌ দেই বেলেগো নিদো আকৌ তুমি বেয়া পাইছা নি মই জানিছিলে তুমি যে বেয়া নোপোৱা তুমি কিন্তু বহুত ভাল দে প্ৰণৱ আমাৰ এওঁ আকৌ এইবোৰ কথা নুবুজে আচ্ছা প্ৰণৱ তোমাৰ মানুহজনীকো কেতিয়াবা মায়ে ফোন কৰিছে ৰবা দেই মা ভাত বনাম হে তই কি কৈছা বহুত সন্মান পালো তোৰ ঘৰলৈ আহি থেংক ইউ কুকুৰৰ কাঁহীত ভাত খাইছো মানে তাইতো ঘৰৰ সদস্য বুলি ভাবে যে তহঁতৰ জোঠা চাহ খাইছো বেলেগক নিদিয়ে তোক নিজৰ বুলি দিছে আৰু চালা কুকুৰ হৰা ভূমিকম্প আহিছিলে নে এতিয়া মই মাৰ লগত কথা পাতি আছিলো ইমান ভয় খালো নাই অহা এনেই লাগে কেতিয়াবা তেনেকুৱা প্ৰণৱ কলে গ'ল সি ঘৰলৈ গ'লগে তুমি মোৰ ভাতকেইটা বাঢ়ি দিয়াচোন যোৱা মই বজাৰ পৰা আহিব লাগিব ঠিক আছে দিয়া টমটমৰ কাঁহী নিদিবা শুনিছা মোৰ নিজৰ কাঁহীত দিবা